প্ৰতিদিন কাকতত এই বাতৰিটো প্ৰকাশ পাইছিল আৰু শূন্যকালীন ঘণ্টাত আমি সম্পূৰ্ণ নীতি নিয়ম মতে মুখ্যমন্ত্ৰীৰ অফিচৰ পৰা ৰিচিভ কৰাই কপি যি নিয়মত দিব লাগে তেনেকৈ দিছিলোঁ, কিন্তু আজি শূন্যকালীন ঘণ্টাত আমাক এইটো উপস্থাপন কৰিবলৈ সুযোগ দিয়া নহ'ল। এই কাৰণেই যে এই ঘটনাটোত এগৰাকী বিজেপি নেতাই ইয়াত এই চক্ৰান্তত জড়িত হৈ আছে। আৰু দুৰ্ভাগ্যজনক কথাটো হ'ল এই ভিডিঅ'টো প্ৰথম যেতিয়া ভাইৰেল হৈছিল যে তাত একাংশ শ্ৰমিকক এনেকৈ বৰ্বৰোচিতভাৱে মাৰপিট কৰি তেওঁলোকক তাৰ পৰা খেদি পঠিওৱা হৈছিল, তেতিয়া শিৱসাগৰ জিলাৰ SP আৰু DCয়ে প্ৰেছ মিট কৰি কৈছিল যে এইটো এটা পুৰণা ভিডিঅ' আৰু এইটো শিৱসাগৰ জিলাৰ নহয়, নাজিৰাৰ নহয়। তেনেকৈ এইটো তেওঁলোকে এটা প্ৰেছ মিট কৰি কৈছিল পুৰণা ভিডিঅ' বুলি। তাৰপিছত যেতিয়া দেখা গ'ল যে হাজাৰ হাজাৰ মানুহৰ মোবাইলত ভিডিঅ'টো যেতিয়া বিয়পি পৰিল, তাত GPS টাইমাৰৰ পৰা দেখা গ'ল ভিডিঅ'টো কৰা হৈছিল 24 আগষ্ট তাৰিখে ৰাতিপুৱা 10টা।